ক্লাছ 10 তোমালোকৰ কাৰণে কাৰিকুলাম অৰ্থাৎ চিলেবাছটো তোমালোকৰ আহি পাইছে 2026 আৰু 27 বৰ্ষৰ তোমালোকৰ কাৰণে। চ' তোমালোকে আজি তোমালোকক অসমীয়াৰ চিলেবাছখন কেনেকুৱা হ'ব বা কোন কোন লেশ্যন তোমালোকক ছমাহিলী আৰু লগতে শিক্ষান্ত অৰ্থাৎ তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আহিব সেইবিলাক মই তোমালোকক দেখুৱাবলৈ গৈ আছোঁ। তোমালোকে চোৱা দুটা ভাগত ভগোৱা আছে ছমাহিলী পৰীক্ষা আৰু শিক্ষান্ত পৰীক্ষা। প্ৰথমতে চোৱা বাধ্যতামূলক আছে কেইটামান উদ্যোগী হোৱা ভাৰতীয় সংস্কৃতি এইটো তোমালোকৰ ছমাহিলী পৰীক্ষাত অৰ্থাৎ তোমালোকৰ হাফ ইয়াৰলিত আহিব। কিন্তু তোমালোকৰ এইটো যিটো অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি যিটো লেশ্যন আছে সেইটো তোমালোকৰ হাফ ইয়াৰলিত নাহিব কিন্তু তোমালোকৰ ফাইনেলত আহিব। এইটো তোমালোকে জানি থ'বা। আৰু চোৱা ইণ্টাৰনেটৰ থিতামিতা অৰুণিমা সিন্হা এইবিলাক তোমালোকৰ হাফ ইয়াৰলিত আহিব আৰু লগতে অৰণ্য যাত্ৰা আহিব আৰু পাৰিষদ এভুমুখী তোমালোকৰ হাফ ইয়াৰলিত নাহে কিন্তু তোমালোকৰ ফাইনেল এক্সামত আহিব। তেনেদৰে তোমালোকে পদ্যাংশৰ পৰা মই অসমীয়া আৰু দৃষ্টান্তটো তোমালোকৰ হাফ ইয়াৰলিত নাহে কিন্তু তোমালোকৰ ফাইনেল এক্সামত আহি যাব। আৰু তোমালোকে গ্ৰামাৰ ছেকশ্যনত চোৱা ইয়াত ভাৱ সম্প্ৰসাৰণ কৰা ৰচনা দ্ৰুতপাঠ অপঠিত গদ্যাংশ এই গোটেইকেইটা ছমাহিলী আৰু লগতে শিক্ষান্ত পৰীক্ষা তোমালোকৰ আহি যাব। আৰু মেইন কথা চোৱা গদ্যাংশত ইয়াত তোমালোকৰ বিখ্যাত যুগ যিটো লেশ্যন আছে সেইটো তোমালোকৰ ছমাহিলী পৰীক্ষা অৰ্থাৎ হাফ ইয়াৰলিত নাহে, এইটো তোমালোকৰ ফাইনেলত আহিব। আৰু লগতে যিটো এইটো কানাইৰ চাতুৰী যিটো লেশ্যন আছে সেইটো তোমালোকৰ হাফ ইয়াৰলিত নাহে আৰু ফাইনেলত আহিব। ছাবস্ক্ৰাইব কৰা আপডেটসমূহ পাই থাকিব।